এভৰিৱান এই চাওক আজি ড্ৰামষ্টিক বনিবলৈ গৈ আছে আৰু ইয়া আজি বহুত স্পেচিয়েল হ'ব এই ড্ৰামষ্টিকটো আৰু কেনেকুৱা হয় আপোনালোকে ধৈৰ্য ধৰি একদম ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন এইটো কেনেকৈ বনোৱা হয় লগতে মই ইফালে পিঁয়াজ কটা আৰম্ভ কৰি দিছোঁ তো এইখিনি এতিয়া যিহেতুকে এনেকুৱা গোটা গোটা আছে ন সেইখিনি বডিত অলপ অলপ এনেকৈ কাট লগাব লাগিব যাতে ভিতৰত মছলাখিনি সোমাই ভালদৰে সিজে আৰু এইখিনি ফাৰ্ষ্ট এতিয়া বইল কৰা হ'ব বইল কৰিবলৈ এতিয়া কুকাৰটোত দি দিছোঁ এয়া চাওক আপোনালোকে এনেধৰণে কুকাৰতে দি দিব পাৰে কাৰণ কুকাৰত সোনকালে হয় নহয় জানো তো এয়া লেগ হৈ গ'ল পিচখিনি ধুনীয়াকৈ নিমখ পানী বইল হৈ গ'ল তো এইখিনি এতিয়া পানী পেলাই উলিয়াই তাৰপিছত প্ৰচেছখিনি কৰি আছোঁ এতিয়া পানীখিনি পেলাই লৈ পেলাই কেৰাহীত বহাই এতিয়া কেৰাহীত মিঠাতেল দিয়া হৈছে দি লৈ এয়া দি দিয়া হৈছে ইয়াতে দিয়া হ'ল হালধি নিমখ আৰু হালধি নিমখ দি পেলাই জাষ্ট এনেই তেলত ফ্ৰাই ইয়াৰ পিছত তেলৰ পৰা উঠাই লৈ আপোনাৰ পিঁয়াজ আদা নহৰু যেনেদৰে মাংস বনায় ঠিক তেনেদৰে লগতে বিলাহী দিও ধুনীয়াকৈ মছলাখিনি হৈ যোৱাৰ পিছত ফ্ৰাই লেগ পিচখিনি এনেদৰে কেৰাহীত দি দিয়া হৈছে দি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে আৰু অকণমান পানী দি পেলাই উতলাই খুব বেছিকৈ উতলাই যাতে একদম সিজি যায় ভালদৰে আৰু পানীখিনি কমি আহিছে থুপথুপীয়াকৈ দেখিছেনে তো এতিয়াহে ইয়াত খাবলৈ বৰ ধুনীয়া হ'ব আৰু অলম'ষ্ট হৈ গৈছে সিজি গৈছে ধনিয়া দেখাইছিলোঁ নহয় ঘৰৰে তো সেইখিনিয়ে এয়া দি দিয়া হৈছে তো কিমান সুন্দৰ লাগিছে আৰু কিমান সোৱাদযুক্ত হ'ব দেখোঁতেই লাগিছে নহয় জানো পিছে আপোনালোকে যদি এনেদৰে খোৱা নাই দুটা লেগ পিচ আনি পেলাই ঘৰতে খাবচোন আৰু এয়া চাওক ভাতৰ লগত খাবলৈ সাজু লগতে চব্জি আৰু এইফালে ৰঙালাও গুটি চাটনি আৰু আপোনালোকক দেখুৱাইছোঁ বস্তুটো চাওকচোন এয়া মই দুফাল কৰিলোঁ বাৰু এই কি বস্তু আপোনালোকে কেতিয়াবা খাই পাইছেনে জনাবচোন এয়া চাওক মায়ে কাটিছে আৰু মই এইটো কৰি এয়া যে আছোঁ ইমান ধুনীয়া বাকলিখিনি আলু নিচিনাকৈ গুচাই ল'ব লাগে আৰু খাবলৈ খুব টেষ্টি মিঠা মিঠা এয়া হ'ল অলপ এটা মিঠা মিঠা আছে দেই চেনি মিঠা মিঠা আমাৰ ইয়াৰ নহয় দেই কৰ হয় আপোনালোকে জনাব আৰু ফ্লেভাৰ কিবা ন ফ্লেভাৰ এটাও আছে ইয়াৰ আৰু মিঠা আছে দেই বস্তুটো মানে এই ওপৰৰ লেয়াৰিঙত মিঠা আছে এইখিনিত অলপ কম দাম কিন্তু বহুত 150 টকা 200 টকা কেজি কেজি বোলে এটাই